নমস্কাৰ। যথেষ্ট দুৰ্ভাগ্যজনক কথা যে বৰ্তমান অসমত চলি থকা উপনিৰ্বাচনত অসম আৰক্ষীসকলৰ ভূমিকা। অসম আৰক্ষীসকলে আজি আমাৰ অসমৰ জনসাধাৰণৰ টেক্সৰ পইচাৰ পৰা তেওঁলোকৰ নিজৰ দৰমহা পায়। তেওঁলোকে অসমৰ জনসাধাৰণৰ সেৱক আৰু জনসাধাৰণে বৰ্তমান চলি থকা উপনিৰ্বাচনত নিৰপেক্ষ আৰক্ষী বিভাগ বিচাৰে। কিন্তু আজি এই উপনিৰ্বাচনৰ সময়ত অসমৰ আৰক্ষী বিভাগ অসমৰ জনসাধাৰণৰ হৈ নহয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ব্যক্তিগত ৰাজনৈতিক অস্ত্ৰ হিচাপে নিজকে ভাবি লৈছে। বৰ্তমান বিহালীত উপনিৰ্বাচন, কংগ্ৰেছৰ দলৰ জ্যেষ্ঠ নেতাসকল, জিলাৰ সভাপতিসকল, প্ৰাক্তন বিধায়কসকল, যোৱা বিধানসভা নিৰ্বাচনত খেলি আমাৰ প্ৰাৰ্থীসকল আজি সকলোৱে নিৰ্বাচনী বিধি আৰু বিশ্বনাথ জিলা উপায়ুক্ত মৌখিক অনুমতি পোৱাৰ পিছত যদিও যোৱাকালি বিহালীত নিৰ্বাচন প্ৰচাৰ শেষ হ'ল, আজি বিশ্বনাথ চাৰিআলিত আছে। বিশ্বনাথ চাৰিআলি বিহালী বিধানসভা সমষ্টিৰ বাহিৰত, আৰু তেওঁলোকে এটা যিহেতু হোটেলত আছে। আৰু আমি দেখা পাইছোঁ বা অসম আৰক্ষী এতিয়া কোনো প্ৰমাণ নথকাকৈ, কোনো ৰিটেন কমপ্লেইণ্ট নিজৰ লগত নথকাকৈ এতিয়া হোটেলৰ ভিতৰত সোমাই বিভিন্ন ৰুমত আজি তেওঁলোকে তালাচী কৰিছে। কি প্ৰমাণ তেওঁলোকৰ ওচৰত আছে? মাত্ৰ কোনোবা বিজেপি দলৰ ডাঙৰ নেতাৰ নিৰ্দেশ মৰ্মে আজি তেওঁলোকে কামখিনি কৰি আছে। কিন্তু অসমৰ জনসাধাৰণ চাই আছে। আজি যি ব্যৱহাৰ, সেই ব্যৱহাৰ আমাৰ কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰচাৰ ওপৰত কোনো প্ৰভাৱ নেপেলায় বা কংগ্ৰেছ দলৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়। কিন্তু অসম আৰক্ষী জনসাধাৰণৰ মাজত যি এটা সন্মানপূৰ্বক যি এটা স্থান পাইছে, জনসাধাৰণৰ মাজত যি এটা মৰ্যাদা আজি তেওঁলোকে পাইছিল, এই যোৱা উপনিৰ্বাচনৰ কিছুদিনৰ পৰা সেই মৰ্যাদাটো তেওঁলোকে লাহে লাহে হেৰুৱাই পেলাইছে। আৰু গৃহ বিভাগৰ দায়িত্বত কোন আছে সকলোৱে জানে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আমি নাজানো যে কেনেদৰে বিশ্বনাথত বা বিহালীত বিজেপি চৰকাৰৰ মন্ত্ৰীসকল নিশা 10টা বজাত ক'ত যায়, কোন অকলে নিজৰ গাড়ীত গৈ আছে, আমি সব খবৰ পাই আছোঁ। আৰু বিভিন্ন অভিযোগ আমি জিলা উপায়ুক্ত, প্ৰশাসন, কিন্তু আমাৰ যিখিনি গুৰুত্বপূৰ্ণ অভিযোগ তাৰ ওপৰত অসম আৰক্ষী, বিশ্বনাথ জিলা আৰক্ষী নিমাত চুপচাপ আমালোকৰ ইমানবোৰ যে গুৰুত্বপূৰ্ণ অভিযোগ আমি দাঙি ধৰিছোঁ, এটাও ওপৰত তেওঁলোকৰ কোনো ধৰণৰ পদক্ষেপ মই দেখা পোৱা নাই। কিন্তু আজি তেওঁলোকে বিৰোধী পক্ষত আজি যিদৰে আজি এটা হেৰাছমেণ্ট কৰিবলৈ চেষ্টা কৰি আছে, আৰু এইটো এটা হেৰাছমেণ্ট, কোনো প্ৰমাণ নাই, কোনো অভিযোগ নাই, মাত্ৰ তেওঁলোকে মাত্ৰ এটা হেৰাছমেণ্ট কৰি যদি ভাবে যে এয়া লৈ তেওঁলোকে উপনিৰ্বাচনৰ ফলাফল সলনি কৰিব পাৰিব, মই ভাবোঁ সেইটো বিজেপি দলৰ এটা ডাঙৰ ভুল। যদি তেওঁলোকে ভাবে, যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাবে যে গৃহ বিভাগটো নিজৰ পাৰ্চনেল ফ'ৰ্চ দৰে অসমৰ জনসাধাৰণৰ মাজত সোমাই ৰাইজৰ মাজত আতংক সৃষ্টি কৰিব, বিৰোধী শক্তিক তেওঁলোকে দুৰ্বল কৰিবলৈ চেষ্টা কৰিব, তো তেওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা ডাঙৰ ভুল হৈছে। আৰু আজি যিদৰে অসম আৰক্ষীসকলক চামগুৰিতে হওক, বিহালীতে হওক,
আজি অসম আৰক্ষীসকলক এটা যথেষ্ট বিপদজনক স্থানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ঠেলি আছে।